নমস্কাৰ, মই জ্যোতিক শাস্ত্ৰী দীক্ষিত ভূষণ। আজি এটা বিষয় লৈ আপোনালোকৰ আগত আহিছোঁ। প্ৰথমতে মই সকলো ৰাইজক সম্ভাষণ জনাই মোৰ এই বিষয়টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। এনেকুৱা কিছুমান বিষয় যদি আপোনালোকে নিতৌ পাই থাকিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া নতুন নতুন বিষয়সমূহ আপোনালোকে লাভ কৰিব। বিষয়টো হ'ল যে আমাৰ প্ৰেমৰ সমস্যা, প্ৰেমৰ সফলতাৰ সমস্যা। বহু ক্ষেত্ৰত দৈনন্দিন জীৱনত আমি প্ৰেমত বিফলতাই দিয়া দেখা যায়। এয়া কেৱল নতুনকৈ উঠি অহা চামৰ কথাই মই কোৱা নাই। গোটেই সমাজখনত এই প্ৰেমত বিফলতাই দেখা দিয়া কিছুমান সমস্যা দেখা যায়। বিশেষকৈ এই সমস্যাসমূহ সমাজৰ কিছুমান বিশেষ দিশৰ বাবে হ'বলৈ আৰম্ভ হৈ আছে। গতিকে এই প্ৰেমৰ সমস্যাৰ পৰা আমি কেনেকৈ সমস্যাটোৱে কেনেকৈ নিজাত পাব পাৰোঁ, তাৰ বাবে মই কেইটামান আপোনালোকক টিপছ দিম বা উপায় দিম। বিশেষকৈ এটা উপায়ৰ ভিতৰত যদি মই কওঁ, আমাৰ প্ৰেমৰ সমস্যা বিশেষকৈ আমাৰ কি হৈ আছে, বৰ্তমান সময়ত মই আমাৰ যিখিনি আমাৰ পৰিয়ালকেন্দ্ৰিক সমস্যাৰ কথা মই উল্লেখ কৰিছোঁ। পৰিয়ালত কি হয়, নতুন কিছুমান থাৰ্ড পাৰ্চন এখন সংসাৰত সোমাব বিচাৰে আৰু এই সংসাৰখন তেতিয়া কি হয়, মোটামুটিকৈ বেয়া কৰে। এই থাৰ্ড পাৰ্চনটো আপোনালোকে নোসোমাবৰ বাবে বা সোমোৱাৰ যদি আপোনালোকে সম্ভেদ পায়, তেন্তে আপোনালোকে পোনতে কোনো ধৰণৰ হাই কাজিয়া নকৰি এই সমস্যাখিনি প্ৰতিভা পত্নীয়ে যিকোনো এটাই ছেক্ৰিফাইচ কৰিবই লাগিব। এই সমস্যাখিনি কি কৰিব লাগিব, প্ৰতিভা পত্নীয়ে সমস্যাখিনি বিষয়ে অৱগত হৈ নিজেই সমস্যাখিনি সমাধান কৰিব লাগিব। দুটামান প্ৰেমত ছাকচেছৰ কাৰণে মই উপায় দিছোঁ। বিশেষকৈ সকলো উপায় আমি ৰাজহুৱাকৈ মাধ্যমৰ আগত অৱগত কৰিব নোৱাৰোঁ। যদিও দুটা উপায় দিছোঁ প্ৰেমৰ ক্ষেত্ৰত, আপোনালোকে তেজপাত আছে, তেজপাত এটাত কি কৰিব, নিজৰ মই পতিপত্নীৰ প্ৰেমৰ বিষয়ে আজি কৈ আছোঁ। মই বাকী আমাৰ উঠি অহা প্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী, সেইখিনি বিষয়ে মই পিছলৈ কৈ যাম। প্ৰেমৰ সমস্যাত কিদৰে আমি সফলতা লাভ কৰিব পাৰোঁ। পতিপত্নী প্ৰেমে কি কৰিব, এটা তেজপাত ল'ব। তেজপাতটোত গিৰিয়েকে যদি প্ৰেমত বিফলতা দেখা দিছে, তেতিয়া ঘৈণীয়েকৰ নাম দেখিব তেজপাতটোত। আৰু ঘৈণীয়েকে যদি থাৰ্ড পাৰ্চন সোমোৱা দেখিছে, তেতিয়া গিৰিয়েকৰ নাম দেখিব। লিখি পেলাই তেজপাতটোত আপুনি শুই থাকিব, গাৰুৰ তলত দি শুই থাকিব। নামটো লিখি পেলাই শুই থাকিব। পিছদিনা কি কৰিব, তেজপাতটো মৌজোল দি